গতিকে আমাৰ যদি থেৰাপি ভালে হয় তো আমি থেৰাপি লোৱাটো বহুত জৰুৰী আৰু যাতে আপোনালোকে সদায় আহিব পাৰে কাৰণ ডক্টৰৰ তাতে গ'লে ঔষধ দিয়ে নে খাব আপোনালোকে দিয়েনে যদি দিয়ে কেনেকৈ দিয়ে যে আজি এটা কালি এটা এনেকৈ এটা ৰুটিন বান্ধি দিয়ে যে এই 15টা বা 10টা তাৰিখত আপোনালোকে ডেইলি খাব কিন্তু আমি সেই ৰুটিন মতে খাওঁ না নাই কিন্তু থেৰাপিটো তেনেকুৱা বস্তু এটা কোৰ্চ থাকে কাৰোবাৰ 1 মাহতো ভাল হয় কাৰোবাৰ 3 মাহ লাগে কাৰোবাৰ 6 মাহ লাগে কাৰোবাৰ এটা বছৰ লাগিব পাৰে বুজি পাইছেনে এইটো এটা কোৰ্চ হয় এই কোৰ্চটো যদি আপোনালোকে ৰেগুলাৰ আহে কাৰণ আপুনি আহিব যেতিয়া আপুনি নিজকে সুস্থ অনুভৱ কৰিব যে ইয়াত আহি মই অলপ ভাল হৈছোঁ মানে মনটো ক'ব নহয় আপোনাক হয়নে যে মই ভাল হৈছোঁ না হোৱা নাই যে আগতে মোৰ এনেকুৱা এটা প্ৰব্লেম আছিল এতিয়া সেই প্ৰব্লেমটো অলপ কমি মানে কি আপোনাৰ শৰীৰৰ কিবা এটা ডেভেলপ হৈছে হয়নে আৰু সেই বস্তুটো যাতে কণ্টিনিউৱাছ কৰিলেহে আপোনালোকে ইয়াত কিছুমান কুপন পাব হয়নে এইটোতো ভাগ্যৰ কথা কাৰ ভাগ্যত এই প্ৰডাক্টবিলাক পাব মানে এইটো কোনেও ক'ব নোৱাৰে কোনোবা আমাৰ ইয়াতে পাব বহুত প্ৰডাক্ট আছে এটা নহয় কম্পেচিন আপোনালোকে 10টা দুটা মানে চেণ্টাৰত যদি কোনোবাই নহয় কোনোবাই কিবা এটা পায় হয়নে আজি ধৰক যোনে এই মেথড পাব এইটো সেই তেওঁ কিমান ভাগ্যৱান হয়নে এইটো ৰোলাৰ থাকে ইয়াত মাছাৰ হয় সিহঁতে গতিকে আৰু কাৰোবাৰ লগত হেল্পিনো পাব পাৰে কোনোবাই এইটো পাব পাৰে যা হওক যোনে যি ভাগ্যত পায় কিন্তু নচিবৰ কথা কিন্তু এই খেলাখন এইকাৰণে পঠাইছে যাতে আপোনালোকে ৰেগুলাৰ আহিব পাৰে আহি যাতে থেৰাপিটো লৈ যাতে নিজৰ শৰীৰটো নিজে যাতে বচাব পাৰে ভালকৈ হয়নে আৰু আমাৰ কোম্পানীয়ে ভাল চিন্তাবিলাক কৰি আছে মানুহৰ চাওক বেমাৰ কাৰো এটা নহয় এটা বেমাৰ কাৰোবাৰ আছেনে বেলেগ বেমাৰ আছে হয়নে আমাৰ কিছুমান এনেকুৱা সমস্যা আছে যে খোজকাঢ়িব নোৱাৰে চবতকৈ ডাঙৰ কথা ৰাতি টোপনি নাহে যাৰ নাৰ্ভৰ প্ৰব্লেম আছে কিবাবিলাক ফুলি থাকে কিছুমানৰ টানি থাকে ন গৰম হৈ আহে ভৰিটো কিছুমানৰ এই প্ৰব্লেমবিলাক কিহৰ কাৰণে হয় আমাৰ যেতিয়া নাৰ্ভৰ সমস্যা হয় নাৰ্ভৰ যেতিয়া ব্লকেজ হয় সেই ব্লকেজবিলাকৰ কাৰণে কি হয় আমাৰ এই ভৰিৰ সমস্যা আৰু ভৰিটো কাৰণ মেইন আমাৰ হয়নে আপুনি দিনটো খোজকাঢ়িব লাগিব ক'ৰবাত যাব লাগিব যদি ভৰিখন বেমাৰ হয় কেনেকৈ যাব কষ্ট কৰি হয়নে সেই সমস্যাটো যদি ভাল হয় তাৰে কাৰণে কোম্পানীয়ে এটা চিন্তা কৰিছে আৰু প্ৰত্যেক মানুহে এই চেণ্টাৰতে ইয়াতে আপোনালোক প্ৰত্যেকে এই সুবিধাটো লাভ কৰিব গতিকে আমাৰ ভাল বস্তুটো আমাৰ পঠাইছে কোম্পানীয়ে মই আনিছোঁ গতিকে আমাৰ মেমহঁতক এইটো লৈ আহিব দিছোঁ আৰু আপোনালোকক উৰুলি আৰু ক্লেপিং আনিলে ভাল লাগিব হয়নে ভাল বস্তু ভাল খবৰ আপোনালোকৰ কাৰণে হয়নে গতিকে এটা জোৰদাৰ আমাৰ কোম্পানীৰ কাৰণে ক্লেপিং কৰা মই আপোনালোকৰ আগতে ক্লেপিংটো কৰিলে ভাল লাগিব ক্লেপিংটো কৰক নতুন বস্তু এটা আপোনালোকৰ মাজত আহিছে এইটো পঠাইছে কিবা কি হে চেণ্ডেল নেকি হে ইয়াতে দিছে ইয়াতে দিয়া নাই এইটো নতুনকৈ পঠাইছে কোম্পানীয়ে মানে এইটো আমাৰ যাৰ ভৰিৰ সমস্যা আমাৰ ইয়াতে ফিটিং হ'ব এইটো মেটৰ লগত গতিকে আমাৰ যাৰ নাৰ্ভৰ লগত এই ক'লোঁ যে ৰাতি টোপনি নাহে ভৰিৰ আঙুলিবিলাক বেকা কৰি লৈ যায় জিন কৰি থাকে বহুত মেডিচিন খাই আছে তাৰ কাৰণে মেডিচিনত ভাল নহয় মেডিচিনটো খালে অলপ আৰাম আহে হয়নে বিষালে টেবলেটটো খালে কেৱল কমাই ভাল নহয় বেমাৰ তাৰ মূল কাৰণ হ'ল কি আমাৰ ইয়াতে ব্লকবিলাক হৈ থাকে কিছুমানৰ চাবচোন একদম যিমান নাৰ্ভবিলাক ফুলি আহেনে সেইবিলাক আমি যিমানে যি ঔষধ নাখাওঁ ভাল নহয় আৰু তেনেকুৱা সমস্যা বা কিছুমানৰ কি হয় ভৰিত গড়াৰ হাৰা মাৰা বুলি ডক্টৰ হয়নে যে আপোনাৰ গড়া হাৰা মাৰিছে অপাৰেশ্যন কৰিব লাগিব হাৰাটো একচুৱেলি নামাৰে হাৰাটো প্ৰেছাৰ দি বাহিৰলৈ আহি যেতিয়া প্ৰেছাৰ পৰিব গড়াৰ হাৰাটো প্ৰেছাৰ বাহিৰলৈ আহে আৰু সেই সমস্যাবিলাক ই ঠিক কৰিব পাৰিব যাৰ আঙুলিবোৰ বেকা কৰি দিয়ে ৰাতি টানাটানি কৰে ভৰিখন টানি লৈ গৈছে জিন কৰি আছে আঙুলিবিলাক যাৰ তেনেকুৱা প্ৰব্লেম আছে এইখনত প্ৰত্যেকে ইয়াতে 10 মিনিটকৈ চবকে দিয়া হ'ব মাত্ৰ 10 মিনিট ল'লে হয় বেছি নহয় আপোনালোকে মেথড থেৰাপি ল'ব থেৰাপি লোৱা হোৱাৰ পিছত 10 মিনিট প্ৰত্যেকে এইটো ল'ব পাৰিব
আমি বেটছ ৱাইজ মানে বেটছটো শেষ হোৱাৰ লগে লগে বেটছ ৱাইজ দিলাম, নহ'লে খেলি মেলি লাগি যাব ন। গতিকে প্ৰত্যেকেই পাব এই হেৰিটো। আৰু তেনেকুৱা নহয় যে মই নাপাম, এইটো নহয়, সকলোৱে পাব। ব্যৱস্থাটো আমি সকলোৰে কাৰণে কৰিছোঁ, কোম্পানীয়ে পঠাইছে। কাৰণ এইখিনি অলপ মানুহ বাঢ়ি আছে হয়নে? গতিকে কোম্পানীৰ ৰিপৰ্টবিলাক আমি ডেইলি দিওঁ। মই গতিব অহা নাই, আমাৰ নয়ন ছাৰে ৰিপৰ্টটো মোক দিয়ে, মই আৰু কোম্পানীক দিব লাগিব। গতিকে আমাৰ এই ছিষ্টেমটো আছে। আৰু মানুহখিনি যাতে আমাক কোম্পানীয়ে সোধে যে কেনেকুৱা সমস্যা থকা মানুহ বেছি আছে, তো আমাৰ ইয়াতে নাৰ্ভৰ বেমাৰী বেছি আছে হয়নে? জিন কৰে এই নাৰ্ভৰ প্ৰব্লেম বেছি আছে। তো এই নাৰ্ভৰ সমস্যাবিলাক কি চাওক, আমাৰ ভৰিৰ তলৰ যিটো আমাৰ ইয়াতে এটা হাতৰ পিকচাৰ দিয়া আছে, হাত তলা আৰু ভৰিৰ তলা। আমাৰ ভৰিৰ তলাটো ব্ৰেইনলৈকে কানেকশ্যন আছে নাৰ্ভৰ, গম পায়নে? কিছুমান চাবচোন চেঞ্জ হৈ যায়, পৰি যায় মানুহ, তাক যদি ভৰিৰ তলাখনত পুৰা মাছাজ কৰা যায়, মালিচ কৰা যায়, জাগে। মানে ইমানখিনি কানেকশ্যন আছে ভৰিৰ তলাৰ পৰা ব্ৰেইনলৈকে। তো ই কি কৰে, আমাৰ যিবিলাক নাৰ্ভাছ ছিষ্টেম আছে ভৰিৰ পৰা ব্ৰেইনলৈকে, যিটো চিগনেল দিয়াত সহায় কৰে। এই যেতিয়া থেৰাপি হ'ব, যাৰ ব্লকেজ আছে, তেনেকুৱা চিগনেলবিলাক নাপায়, তাৰ কাৰণে প্ৰেছাৰটো হাই হয়। আমাৰ যেতিয়া ব্লক থাকিব, প্ৰেছাৰ হাই, আপুনি যিমানে টেবলেট নাখাওক, টেবলেটটো খালেহে মোৰ তলত থাকিব, এৰি দিলে আকৌ আহে। সেইটো হয় কিহৰ কাৰণে, আমাৰ ব্লকেজবিলাকৰ কাৰণে। আৰু ই কি কৰিব, সেই ব্লকেজবিলাক যেতিয়া দূৰ কৰিব, আপোনাৰ দেখিব প্ৰেছাৰটো নিজে নিজে নৰ্মেল হ'ব, নৰ্মেল আহিব। গতিকে এটা বঢ়িয়া খাইছে আপোনালোকৰ কাৰণে। ইয়াত বেলেগ মানে চকীত বহি ল'ব, এই ভৰি দুখন প্ৰত্যেকৰে এনেকুৱা হয়নে? এইটো ভৰিৰ জোখতে বনোৱা হৈছে। আপোনালোকে গম পাব, ইয়াত ভৰি এটা মাছাজ চলিব।